অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে মোৰ সোঁৱৰণী গ্ৰন্থৰ পৰা আৰু গ্ৰন্থখন হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত মোৰ সোঁৱৰণী নামৰ গ্ৰন্থখনৰ পৰা এই পাঠটি লোৱা হৈছে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ নেক্সট মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল 1921 চনৰ 21 আগষ্টত তেওঁ অসম ভ্ৰমণ কৰিবলৈ আহিছিল